শৈকে আপোনালোকৰ বাবে এটি খুবেই বেছি ভাল আৰু গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। খবৰটো এনেকুৱা ধৰণৰ, বৰ্তমান 2024 বাবে আছামিয়াৰ বুকখন আহি গৈছে। স্ক্ৰীনত নিশ্চয় দেখিছে, টাচ কৰক আৰু অৰ্ডাৰ কৰক। এতিয়া এই বুকখন অৰ্ডাৰ কৰিলে বা এই বুকখন পঢ়িলে লাভ কি হ'ব? লাভ এইটোৱে হ'ব বা আমাৰ ষ্টেটৰ যিমানখিনি পোষ্ট ওলায়, কি এডিআৰই, কি আছাম পুলিচ, কি ফৰেষ্ট, কি SI, কি কামাণ্ডো, গোটেইখিনি পোষ্ট আমি ৰিক্ৰুটমেণ্ট মানে এক্সামটো পৰীক্ষাটো অৰ্থাৎ ক্লিয়াৰ কৰিব পৰাকৈ বেষ্ট বুকৰ কথা যিহেতু সকলোৱে সুধি থাকে, গতিকে সেইখনে হৈছে এইখন আছামিয়াৰ বুক, য'ত নেকি আপোনালোকে সকলোখিনি জিকে পাব, একদম ৱৰ্ল্ড হিষ্ট্ৰী এভেইলেবল পাই যাব। আছামিয়াৰ হিষ্ট্ৰী, বাকী আছামিয়াৰ বুক যিহেতু কথা কৈছোঁ, অসমৰ ইতিহাস, মুঠতে A to Z পাই যাব। গতিকে আপোনালোকে জাষ্ট বুকখনত টাচ কৰক। আছাম পুলিচ, ফৰেষ্ট, SI, এডিআৰইৰ বাবে বেষ্ট বুক হয়। 2024 বাবে আহি গৈছে আছামিয়াৰ বুক, গতিকে টাচ কৰক আৰু অৰ্ডাৰ কৰক। আৰু নতুন নতুন কুৱেশ্যন ইয়াত এড কৰা হৈছে, জুবিন দাৰ বিষয়ে বহুখিনি জানিব পাৰিব এই আছামিয়াৰ বুকখন অৰ্ডাৰ কৰিলে। ঘৰতে গৈ দিবগৈ, হোম ডেলিভাৰী সকলোবিলাক এভেইলেবল আছে। জাষ্ট আপোনালোকে টাচ কৰক আৰু অৰ্ডাৰ কৰক, আৰু খুব বেছি আজি এই ভিডিঅ'টো শ্বেয়াৰ কৰক।